উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিল বঙালমৰা একাডেমি। লখিমপুৰ জিলাৰ বঙালমৰা একাডেমিৰ বৃহৎ সাফল্য। জিলাখনৰ ভিতৰতে বঙালমৰা একাডেমিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। বঙালমৰা একাডেমিৰ ছাত্ৰী ইলিজা সুলতানাই কলা শাখাত 94.4% নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজি পুৱাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই লখিমপুৰ জিলাখনৰ লগতে বঙালমৰা একাডেমিৰ উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায়। ইলিজা সুলতানাই ৰাজনীতি বিজ্ঞান আৰু স্বদেহ অধ্যয়নত 99% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। কলা শাখাৰ আৰু এগৰাকী মেধাৱী ছাত্ৰী শাহিনা আহমেদে 91.4% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে বিজ্ঞান শাখাত মুছাৰফ হুছেইন খানে 81.8% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বঙালমৰা একাডেমিয়ে 2025 চনত কলা আৰু বিজ্ঞান উভয় শাখাতে সুন্দৰ ফলাফল দেখুৱাই জিলাখনৰ ভিতৰতে জিলিকি আছে। এইবাৰ বঙালমৰা একাডেমিৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত 65 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় আৰু 65 জনেই উত্তীৰ্ণ হয়। এইবাৰ বঙালমৰা একাডেমিৰ বিজ্ঞান শাখাত ষ্টাৰ নম্বৰ লাভ কৰে 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। আনহাতে ফাৰ্ষ্ট ডিভিজন লাভ কৰে 26 গৰাকীয়ে, ছেকেণ্ড ডিভিজন লাভ কৰে 38 গৰাকীয়ে আৰু থাৰ্ড ডিভিজন লাভ কৰে 1 গৰাকীয়ে। এইবাৰ বঙালমৰা একাডেমিৰ পৰা কলা শাখাত মুঠ 46 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত আটাইকেইজনেই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত 8 গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে, ফাৰ্ষ্ট ডিভিজন লাভ কৰে 22 গৰাকীয়ে, ছেকেণ্ড ডিভিজন পায় 23 গৰাকীয়ে আৰু 1 গৰাকীয়ে লাভ কৰে থাৰ্ড ডিভিজন। মুঠতে কলা শাখা বিজ্ঞান শাখা দুয়োটা শাখাতে বঙালমৰা একাডেমিয়ে 100% ফলাফল দেখুৱাবলৈ সক্ষম হয়। এইবাৰ বঙালমৰা একাডেমিত কলা শাখাত 46টা লেটাৰ নম্বৰ লাভ কৰে। ইয়াৰ বিপৰীতে বিজ্ঞান শাখাত 32টা লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এইবাৰ বঙালমৰা একাডেমিত ইংৰাজীত সৰ্বোচ্চ নম্বৰ হ'ল 88, অসমীয়াত সৰ্বোচ্চ নম্বৰ হ'ল 92, জিঅ'গ্ৰাফিত সৰ্বোচ্চ নম্বৰ হ'ল 94, ফিলচফিত সৰ্বোচ্চ নম্বৰ হ'ল 82, কেমেষ্ট্ৰিত সৰ্বোচ্চ নম্বৰ হ'ল 72 আৰু বায়'লজিত সৰ্বোচ্চ নম্বৰ হ'ল 80, পল চায়েন্সত সৰ্বোচ্চ নম্বৰ হ'ল 99, স্বদেহ অধ্যয়নত সৰ্বোচ্চ নম্বৰ হ'ল 99, এডুকেশ্যনত সৰ্বোচ্চ নম্বৰ হ'ল 94। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বঙালমৰা একাডেমিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, যাৰ বাবে বঙালমৰাৰ লগতে গোটেই লখিমপুৰবাসী আনন্দিত হৈছে, ফূৰ্তি কৰিছে, নাচিছে। ইয়াৰ লগে লগে আপোনালোকৰ পৰা বিদায় লৈছোঁ।